জুৰিমণি কলিতা মই মাজুলী বেঙেনাআটি সত্ৰৰ হয় এই পৰিয়ালৰ কথা কওঁতে ক'ব লাগিব যিহেতু এগৰাকী মহিলাই এই শিল্পকলা আগবঢ়াই লৈ যোৱাত যথেষ্ট অসুবিধা হয় যিহেতু বাঁহ কাটি সকলোবোৰ বস্তু যিহেতু থলুৱা হয় আৰু এই ক্ষেত্ৰত মোৰ মানুহজন আৰু মোৰ ভাইটি যথেষ্ট সহযোগিতা কৰিছে আৰু এই দিশত মানে তেখেতৰ 100% অৰিহণাৰ বাবে মই এই যাত্ৰা সফল হ'ব পাৰিছোঁ নৱেম্বৰ মাহৰ পৰা এই শিল্পকলাৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ ওচৰত শিকি আছিলোঁ আৰু 21 চনৰ মাজভাগৰ পৰা মই এই শিল্পকলা বাণিজ্যিকভাৱে এই শিল্পকলাক আগবঢ়াই লৈ গৈ আছোঁ আজি তাৰিখত বাণিজ্য হিচাপে লৈছে হয় আজি তাৰিখলৈকে মই এই শিল্পকলাক স্বনিৰ্ভৰশীলতাৰ দিশত আগবঢ়াই লৈ যাব পাৰিছোঁ যিহেতু মই এগৰাকী মহিলা এই মুখা শিল্প এগৰাকী মহিলা হৈ শিকাটো খুব কষ্টকৰ আছিল আৰু এই শিল্প কৰ্ম যিহেতু মাজুলী সামগ্ৰী সত্ৰৰ মুখা শিল্পৰ বাবে বিখ্যাত ডক্টৰ হেমচন্দ্ৰ গোস্বামী তত্ত্বাৱধানত এই শিল্পকলাক মই শিকি পেলাই বৰ্তমান মই মোৰ লগতে বহুকেইগৰাকী মহিলাক এই প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আগবঢ়াই লৈ গৈ আছোঁ আৰু তেওঁলোকেও বৰ্তমান নিজে স্বনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যাব পাৰিছে হয় মই গৰুণ্ড হনুমান গণেশকে আদি কৰি আৰু ৰাসৰ বিভিন্ন ধৰণৰ মুখা বনাওঁ কিন্তু এতিয়া বৰ্তমান যিহেতু উপহাৰ হিচাপে হওক বা কাৰোবাক সম্বৰ্ধনা জনোৱাবৰ জৰিয়তে হওক কাৰোবাক ঘৰত সজাই থোৱাই হওক বা হোটেল ৰেষ্টুৰেণ্ট আদিবিলাকক সজাই থ'বৰ বাবেও এই মুখা শিল্প মোৰ পৰা লৈ যায় আৰু গুৱাহাটীৰ ভালেকেইখন ৰেষ্টুৰেণ্টত এই মুখা শিল্প মোৰ তেওঁলোকে ৰাখিছে খুব ভাল লাগিছে নিজেও ভাল লাগিছে যিহেতু মই এগৰাকী মহিলা এই শিল্পকলাক মই যথেষ্ট মানে আঁতৰলৈও পঠিওৱাৰ ক্ষেত্ৰত মই খুব ভাল পাইছোঁ এই শিল্পকলা বিচাৰি অহাৰ বাবে হয় মই অসমৰ বাহিৰতো মুম্বাইলৈ অলপ দিনৰ আগতে মুম্বাই মেৰিটাইম উইকলৈ মই এই শিল্পকলাক পঠাইছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আৰু মোক আমাৰ মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট মানে সহযোগিতা কৰিছে যিহেতু এই শিল্পকলা অকল বনালেই নহ'ব বাণিজ্যিক দিশত আগবঢ়াই লৈ যাব লাগিব গতিকে তেওঁলোকৰ পৰা মই খুব সহযোগিতা পাইছোঁ ভাল পাইছোঁ হয় এই শিল্পকলাৰ যিহেতু সামগ্ৰী সত্ৰত তেওঁলোকৰ প্ৰজন্মৰ পৰা প্ৰজন্ম এই শিল্পকলাৰ লগতে জড়িত হৈ আছে তেওঁলোকৰ ভালেখিনি মানুহক আমি সৰুৰ পৰা দেখি আহিছোঁ যিহেতু মই মাজুলীৰে হয় গতিকে তেওঁলোকক দেখি আহিছোঁ যে তেওঁলোকৰ এখন ঘৰ সেই শিল্পকলাৰ ওপৰতে ভিত্তি কৰি চলি আহিছে আৰু ময়ো নিজে কৰি অনুভৱ কৰিব পাৰিছোঁ যে এই মুখা শিল্প কৰিও এখন ঘৰ মানুহে চলাব পাৰে আৰু উঠি অহা প্ৰজন্মও এই শিল্পকলাৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে যিহেতু মুখা শিল্পই হেৰি পাইছে GI টেগ লাভ কৰিছে GI টেগ লাভ কৰাৰ পাছৰ পৰাই নতুন প্ৰজন্ম যথেষ্ট এই দিশত আগবাঢ়ি গৈছে হয় মই মোৰ যি এই যাত্ৰাত মই 2025 চনৰ এডভান্টেজ আছামত যোৱাৰ সুবিধা পাইছিলোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আৰু সেই এডভান্টেজ আছামত বিভিন্ন দেশৰ পৰা মানুহ আহিছিল আৰু তেওঁলোকে একোখনকৈ কাৰ্ড সংগ্ৰহ কৰিছিল আৰু সেই কাৰ্ডৰ জৰিয়তে মোক এতিয়া বৰ্তমান মুখা শিল্পৰ মানে তেওঁলোকে বিচাৰিছে আৰু মই খুব ভাল কথা যে তেওঁলোকৰ ভূটানলৈ আৰু মই মুম্বাই আৰু হায়দৰাবাদ এইকেইখনলৈ মই মুখা পঠিয়াব পাৰিছোঁ খুব ভাল পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221